পিঁয়াজখিনি ভাজি আছে, ইফালে আলু আছে ৰেডি হৈ, ইফালে আৰু কণী আমলেট হ'ব, ইফালে আদা নহৰু বঢ়িয়াকৈ দি দিছে। তাৰপিছত মাংসখিনি মছলা মাৰি লৈছোঁ দেই, এয়া চাওকচোন, পিঁয়াজ মছলা দি লৈছোঁ। আজি মানে গাঁৱতে কাটিছিলে হা। গাঁৱৰে ভাগিন এজনে সুধিলে সেই খাব নেকি বুলি, মানুহজনে আধা কেজি অৰ্ডাৰ দি দিলে আৰু দেই। পানীটো সিফালে বহাই দিব লাগিছিলে। এতিয়া দিছে জলকীয়া, এতিয়া দিছে মাংস। কেনেকুৱা লাগিছে বাৰু মাংসখিনি? বৰ ধুনীয়া মাংস আহিছে দেই। আজি বাৰু একো নাই, বিহু তিথি একো নাই, এনেই আৰু পানী লাগিব। ইফালে আমলেটৰ যোগাৰ হৈ আছে, ইফালে মাংসটো বনি আছে। এতিয়া দিছে নিমখ, এনেকৈ 20 মিনিটমান হ'ল বাৰু ভাজি কৰি লৰাই থকা। একো মছলা দিয়া হোৱা নাই এতিয়ালৈ, অলপ দিয়া গৈছে, বেছি দিয়া হোৱা নাই, আৰু দিব। ছাগলী মাংসটো বহুত টাইম লাগে বনাওঁতে। ইফালে আমাৰ বগী বিউটিয়ে শুবলৈ সাজু হ'লে, তাৰ বিচনা ভাল কৰিলে। সেয়ে চাওকচোন, পূৰা আঁঠুৱা চাঠুৱা ভাল কৰি ৰেডি হ'লে সি শুবলৈ। এতিয়া ঢালিছে জিৰা পাউডাৰ, এতিয়া ঢালিছে হালধি পাউডাৰ, তাৰপিছত মিক্স কৰিয়ে আছে। এতিয়া দিছে আলু, আলু দি অলপ সময় মিক্স কৰিব লাগিব। আৰু সিফালে হৈ আছে গৰম পানী, ঠাণ্ডা পানী দিলে টেষ্টি নহয়, সেই গতিকে গৰম পানী ঢালিব লাগিব হা। গোটেইখিনি দিয়া থোৱা দেখুৱালোৱে, এতিয়া মাত্ৰ আছে পানীখিনি দিবলৈ। পানীখিনি দিলে আৰু আধা ঘণ্টামান উতলালে হৈ গ'ল আৰু বেলেগ কাম নাই। তাৰপিছত মই ভাত বহাব লাগিব, ভাত বহোৱাটো মোৰ পাল। ইফালে হ'ব আমলেট, ইফালে মোৰ স্বামীটো বঢ়িয়াকৈ বনাই আছে। বঢ়িয়া বনাইছা দেই, মোৰ মতাটো ধুনীয়া বনাই আছে। কাৰিকৰ অৰ্ডাৰ কৰিব, ছাগলী লাগেনে কি লাগেনে, চব মাংস দি দিব, পূৰা লিপষ্টিক কৰি বনাই দিব হা। আজিলৈ আহিছোঁ, বাই বাই। মোৰ কেমেৰা ধৰিবলৈ এলাহ লাগি গৈছে। আজিলৈ আহিছোঁ, বাই বাই।